যি স্ত্ৰীয়ে এই ৭ প্ৰকাৰৰ কাম কৰে তেন্তে বুজিব যে তাই নিজৰ স্বামীৰ প্ৰতি ভালপোৱা নাথাকে। জয় শ্ৰী কৃষ্ণ। প্ৰিয় দৰ্শকসকল, আমাৰ চেনেললৈ আপোনালোক সকলো দৰ্শককে আন্তৰিক স্বাগতম জনাইছোঁ। প্ৰিয় দৰ্শক, আজিৰ প্ৰসংগটো অতি শিক্ষামূলক আৰু গুৰুত্বপূৰ্ণ বিষয়ৰ ওপৰত আধাৰিত। আজিৰ ভিডিঅ'টোত মই স্বামী-স্ত্ৰীৰ মাজৰ ভালপোৱাৰ বিষয়ে আলোচনা কৰিবলৈ লৈছোঁ। আমাৰ দাম্পত্য জীৱনত পৰস্পৰৰ মাজত সামঞ্জস্য, পাৰস্পৰিক বুজাবুজি, ভালপোৱা আৰু মৰম অতি প্ৰয়োজনীয়। এইবোৰেই জীৱনটো সুখী আৰু সুন্দৰ কৰি তোলে। তেন্তে আহক এতিয়া আমি আলোচনাৰ মাজলৈ আগবাঢ়ো। এনে কোন ধৰণৰ স্ত্ৰী আছে যিসকলৰ নিজৰ স্বামীৰ প্ৰতি সঁচা অৰ্থত ভালপোৱা নাথাকে? নম্বৰ ১, যি স্ত্ৰী নিজৰ স্বামীৰ পৰা আঁতৰি থাকিবলৈ ভাল পায়। যি স্ত্ৰী নিজৰ স্বামীৰ সৈতে একেলগে থাকিব নোখোজে, সদায় অকলে থাকিবলৈ বিচাৰে, স্বামী এটা কোঠাত থাকিলে পত্নী ইচ্ছাকৃতভাৱে আন এটা কোঠাত থাকে, তেন্তে বুজি ল'ব লাগিব যে সেই স্ত্ৰী নিজৰ স্বামীৰ সৈতে সুখী নহয়। প্ৰায় এনেধৰণৰ মহিলাই সদায় এই সুযোগ বিচাৰি থাকে যে কেতিয়া তেওঁৰ স্বামী তাইৰ পৰা আঁতৰি যাব, কেতিয়া কোনো কামত বাহিৰলৈ ওলাই যাব, কিয়নো তাই একেলগে সময় কটাবলৈ আগ্ৰহী নহয়। এনে অৱস্থা তেতিয়াহে দেখা যায় যেতিয়া তাইৰ মনত স্বামীৰ প্ৰতি সঁচা ভালপোৱা নাথাকে। বা তাইৰ মনত আন কোনো পুৰুষৰ প্ৰতি আকৰ্ষণ থাকিবও পাৰে। কোৱা হয় যে এই ধৰণৰ চতুৰ বা কুটিল স্বভাৱৰ মহিলাই সাধাৰণতে একেলগে থকাৰ পৰিৱৰ্তে অকলেই থাকিবলৈ বেছি ভাল পায়। নম্বৰ ২, যি স্ত্ৰীক নিজৰ স্বামীৰ কথা একেবাৰেই ভাল নালাগে। যদি কোনো স্ত্ৰীক আপোনাৰ কথা ভাল নালাগে আৰু তাই সদায় নিজৰ স্বামীৰ সৈতে খঙত থাকে, সদায় কাজিয়া কৰি কথা পাতে, তেন্তে বুজিব লাগিব যে তাইৰ হৃদয়ত আপোনাৰ বাবে কোনো স্থান নাই। এই ধৰণৰ ব্যৱহাৰে স্পষ্টকৈ দেখুৱায় যে তাই আপোনাৰ ভাল আৰু হিতকাৰী কথাবোৰো গুৰুত্ব সহকাৰে নলয়। আপুনি যদি মিঠা ভাষাৰে শান্তভাৱে কথা কয়, তথাপিও যদি তাইক একো ভাল নালাগে, তেন্তে ইয়াৰ অৰ্থ এয়েই যে তাই আপোনাক পছন্দ নকৰে। এইবোৰ লক্ষণেই দেখুৱায় যে তাইৰ মনত আপোনাৰ প্ৰতি সঁচা ভালপোৱা নাই। নম্বৰ ৩, যি স্ত্ৰী নিজৰ স্বামীৰ দুখ-কষ্ট বুজি নাপায়। যদি কোনো স্ত্ৰীয়ে নিজৰ স্বামীৰ দুখ-কষ্ট বুজি নাপায়, স্বামী যিমানেই চিন্তিত নহওক কিয়, কোনো ৰোগত ভুগিয়েই নাথাকক কিয় বা কোনো কথাক লৈ মানসিক চাপতেই নাথাকক কিয়, তথাপিও যদি পত্নীয়ে সেই দুখ-কষ্টক অগ্ৰাহ্য কৰে, তেন্তে ই অতি গুৰুত্বপূৰ্ণ লক্ষণ। যদি আপোনাৰ পত্নীয়ে আপোনাক সান্তনা দিয়াৰ সলনি আপোনাৰ পৰা আঁতৰি থাকে, আপোনাৰ সমস্যাত অংশ নলয়, তেন্তে বুজি ল'ব লাগিব যে তাই আপোনাৰ হিতাকাংক্ষী হ'ব নোৱাৰে। স্বামী-স্ত্ৰীৰ মাজত চিন্তাধাৰা বা মতামতৰ মিল নাথাকিলে বিপদ-আপদ বা কষ্টৰ সময়ত পৰস্পৰৰ কাষত থকাটো অতি প্ৰয়োজনীয়, কিয়নো কেতিয়াবা কোনো এজনক অতি দুখী দেখি কাষৰ মানুহবোৰেও সহায় কৰিবলৈ আগবাঢ়ি আহে। কিন্তু যদি নিজৰ স্ত্ৰীয়েই আপোনাৰ অৱস্থাৰ বিষয়ে সুধিবলৈ আগ্ৰহ নেদেখুৱায়, আপোনাৰ দুখ-কষ্ট দেখিও যদি কোনো কষ্ট অনুভৱ নকৰে, তেন্তে বুজি ল'ব লাগিব যে তাই আপোনাক সঁচাকৈ ভাল নাপায়। নম্বৰ ৪, যি স্ত্ৰী আপোনাৰ সৈতে ছলনা কৰে আৰু মিছা কথা কয়। যদি কোনো স্ত্ৰীয়ে আপোনাৰ সৈতে ছলনা কৰে, মিছা কথা কয় আৰু আপোনাৰ অনুপস্থিতিত ঘৰত স্থিৰ হৈ নাথাকে, বৰং আন মানুহৰ ঘৰত গৈ বহি থাকিবলৈ বেছি ভাল পায়, তেন্তে সেয়া এক গুৰুত্বপূৰ্ণ লক্ষণ। যদি তাই নিজৰ ঘৰলৈ কম গুৰুত্ব দিয়ে আৰু ওচৰৰ লোকৰ ঘৰত বেছি অহা-যোৱা কৰে, আপুনি আহোঁতেই ঘৰত আহে আৰু আপুনি গ'লেই আকৌ বাহিৰলৈ ওলাই যায়, তেন্তে বুজি ল'ব লাগিব যে সেই স্ত্ৰীয়ে আপোনাক সঁচাকৈ ভাল নাপায়। এই ধৰণৰ ব্যৱহাৰে স্পষ্টকৈ দেখুৱায় যে তাই আপোনাৰ প্ৰতি আন্তৰিক নহয় আৰু আপোনাৰ সৈতে থাকিবলৈ আগ্ৰহী নহয়। নম্বৰ ৫, যি স্ত্ৰীয়ে আপোনাৰ আৰ্থিক অৱস্থাক নেদেখি আচৰণ কৰে। যদি কোনো স্ত্ৰীয়ে আপোনাৰ অৱস্থাৰ বিপত্তি বুজি নাপায়, আপোনাৰ আয়ক লক্ষ্য নকৰি নিজৰ ইচ্ছামতে খৰচ কৰিবলৈ বিচাৰে আৰু কেৱল নিজৰ কথাই ভাবে, তেন্তে সেয়া এটা গুৰুত্বপূৰ্ণ সংকেত।
যদি তাই ঘৰ সংসাৰ, সন্তানসকলৰ ভৱিষ্যত বা পৰিয়ালৰ দায়িত্বৰ বিষয়ে কোনো চিন্তা নকৰে, কিন্তু আপোনাক যিকোনো উপায়ে নিজৰ মনোৰঞ্জনৰ বস্তু আনিবলৈ চাপ দিয়ে, ইয়াত যদি আপুনি ঋণো ল'ব লাগে, তাতেও কোনো কথা নাই, তেন্তে এই আচৰণ ভাল লক্ষণ নহয়। আৰু যদি তাই আপোনাৰ লগত কেৱল তেতিয়াহে মিঠা মিঠা কথা কয়, যেতিয়া আপোনাৰ হাতত টকা থাকে, কিন্তু টকাৰ অভাৱ হ'লে আপোনাৰ লগত কথা ক'বলৈও অনিচ্ছুক হয়, তেন্তে মনত ৰাখিব এনে স্ত্ৰী আপোনাৰ শুভচিন্তক কেতিয়াও হ'ব নোৱাৰে। নম্বৰ 6, যি স্ত্ৰীয়ে আন লোকৰ সন্মুখত নিজৰ স্বামীক অপশব্দৰে গালি দিয়ে। যিসকল মহিলাই নিজৰ স্বামীক আন মানুহৰ আগত অপমানজনক শব্দৰে কথা কয় আৰু ঘৰত থাকিলেও কেতিয়াও সন্মান সহকাৰে কথা নাপাতে, তেওঁলোকৰ এই ব্যৱহাৰে স্পষ্টকৈ দেখুৱায় যে তেওঁলোকৰ মনত স্বামীৰ প্ৰতি কোনো ভালপোৱা নাই। প্ৰায় বহু মহিলাই বন্ধু-বান্ধৱী বা আত্মীয়-স্বজনৰ আগত নিজৰ কথা-বাৰ্তাৰে স্বামীক অপমান কৰি থাকে, আন লোকৰ আগত স্বামীৰ নিন্দা কৰে, দোষ দুৰ্বলতা কৈ থাকে। কিন্তু বাহিৰৰ কোনো মানুহ ঘৰলৈ আহিলে সেই লোকৰ আদৰ আপ্যায়নত কোনো কমি নাৰাখে, অথচ নিজৰ স্বামীক এক কাপ চাহ খাব নেকি বুলিও সুধিবলৈ আগ্ৰহ নেদেখুৱায়। এই ধৰণৰ ব্যৱহাৰে তেওঁলোকৰ দূষিত চৰিত্ৰক উন্মোচিত কৰে। কোৱা হয় যে এনে আচৰণ সেইবোৰ স্ত্ৰীৰে দেখা যায় যিসকলৰ চৰিত্ৰ শুদ্ধ নহয় আৰু যিসকলে দাম্পত্যৰ মৰ্যাদা বুজি নাপায়। প্ৰিয় দৰ্শকসকল, সপ্তম কাৰণটো অতি গুৰুত্বপূৰ্ণ। বহু সময়ত এনে হয় যে কিছুমান পুৰুষৰ কিছুমান দোষৰ বাবে স্ত্ৰীয়ে তেওঁলোকৰ পৰা আঁতৰি যায়। লাহে লাহে স্বামীৰ প্ৰতি থকা স্নেহ আৰু ভালপোৱা নোহোৱা হৈ পৰে। বহু ক্ষেত্ৰত স্বামীৰ প্ৰতি প্ৰেম নথকাৰ বাবে ক'ৰবাত নহয় ক'ৰবাত পুৰুষ নিজেই দায়ী হয়। প্ৰথম কাৰণ, কিছুমান পুৰুষৰ স্বভাৱ অতি খঙাল হয়। তেওঁলোকে কোনো কথা শান্তভাৱে ক'ব নোৱাৰে, সদায় খঙেৰে কথা কয় আৰু নিজৰ ক্ৰোধভৰা কথাৰে পত্নীৰ মনত আঘাত কৰি থাকে। ইয়াৰ ফলত স্ত্ৰীৰ মনত থকা স্বামীৰ প্ৰতি স্নেহ আৰু ভালপোৱা লাহে লাহে নষ্ট হৈ যায়। দ্বিতীয় কাৰণ, পুৰুষৰ নাফুংসতা। প্ৰিয় দৰ্শকসকল, এইটোও বহু সময়ত এনে এটা কাৰণ হয় যাৰ ফলত স্ত্ৰীৰ মনত স্বামীৰ প্ৰতি আকৰ্ষণ নাথাকে। তৃতীয় কাৰণ, যিসকল পুৰুষে কথাই কথাই স্ত্ৰীক দণ্ড দিয়ে, সৰু সৰু কথাত মাৰধৰ আৰম্ভ কৰি দিয়ে, এই ধৰণৰ দোষে স্ত্ৰীৰ মনৰ পৰা স্বামীৰ প্ৰতি থকা প্ৰেম আঁতৰাই নিয়ে। চতুৰ্থ কাৰণ, পুৰুষে প্ৰেম নকৰা। কোৱা হয় যে প্ৰেমৰ ভাষা জীৱ-জন্তু আৰু পক্ষীয়েও বুজে। যেতিয়া কোনো পুৰুষৰ মাজত প্ৰেমৰ অভাৱ থাকে, তেতিয়া স্ত্ৰীয়েও সেই পুৰুষক ভালপোৱা বন্ধ কৰি দিয়ে। কোৱা হয় একতৰফীয়া প্ৰেম কেতিয়াও সফল নহয়। পঞ্চম কাৰণ, পুৰুষৰ বহুদিন বিদেশত বা বাহিৰত থাকিবলগীয়া হোৱা। যিসকল পুৰুষে বাহিৰত থাকি নিজৰ পত্নীৰ প্ৰতি মনোযোগ নিদিয়ে, তেওঁলোকৰ পত্নীও অধিকাংশ সময়তে স্বামীৰ পৰা মানসিকভাৱে আঁতৰি যায়। ষষ্ঠ কাৰণ, পুৰুষ অতি দৰিদ্ৰ বা গুৰুতৰ ৰোগত আক্ৰান্ত হোৱা। সপ্তম কাৰণ, পুৰুষে পৰস্ত্ৰীৰ প্ৰতি আসক্ত হোৱা। পুৰুষৰ এনে আচৰণে স্ত্ৰীক স্বামীৰ পৰা আঁতৰি যাবলৈ বাধ্য কৰে। কেতিয়াবা এনে অৱস্থাত স্ত্ৰীয়ে আন পুৰুষৰ আশ্ৰয় ল'বলৈও বাধ্য হয়। প্ৰিয় দৰ্শকসকল, পুৰুষসকলৰ উচিত এই কথাটো বুজা, যদি কোনো স্ত্ৰীৰ স্বামীৰ প্ৰতি সঁচাকৈ প্ৰেম নাথাকে, তাৰ পিছত নিশ্চয় কিবা নহয় কিবা কাৰণ আছে। কিন্তু আপোনাৰ এই দোষবোৰৰ বাবেই যদি স্ত্ৰীৰ মনত এনে ভাৱ জন্মে, তেন্তে সেয়া কোনোভাৱেই ভাল নহয়। আপুনি যদি এই দোষবোৰ ত্যাগ কৰে, তেন্তে স্ত্ৰীক আপোনাৰ পৰা আঁতৰি যোৱাটো ৰোধ কৰিব পাৰে। নিজৰ আচৰণ সলনি কৰি ভাল কাপোৰ-কানি, অন্ন, অলংকাৰ, প্ৰেম, মিঠা ভাষা আৰু তাইক ভাল লগা ব্যৱহাৰেৰে আপোনাৰ কাষত ৰাখিব পাৰে আৰু তাইৰ সুৰক্ষা নিশ্চিত কৰিব পাৰে। প্ৰিয় দৰ্শক, আজিৰ ভিডিঅ'টো ইমানেই আছিল। যদি ভিডিঅ'টো আপোনাৰ ভাল লাগিছে তেন্তে ভিডিঅ'টিত এটা লাইক কৰিব আৰু আগন্তুক এই ধৰণৰ ভিডিঅ' চাবৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। তেন্তে আজিলৈ ইয়াতেই সামৰিছোঁ। কাইলৈ পুনৰ লগ পাম আন এটি ভিডিঅ'ৰ সৈতে। ধন্যবাদ।